हेलो बंधुসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম LIC লঞ্চ কৰা নতুন মোবাইল এপ মাই LIC এপটোত আপুনি কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যিখিনি কাম আমি আগতে LIC ডিজিটেল এপটোৰ মাধ্যমত কৰিছিলো এতিয়া সেইখিনি কাম আমি এতিয়া মাই LIC এপটোৰ পৰা কৰিব পাৰিম আৰু তাৰ উপৰিও বহুকেইটা অপচন ইয়াত আমি বেলেগকৈ পাম আহক এতিয়া আপোনাক লৈ যাওঁ মাই LIC এপত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰে তাক দেখুৱাবলৈ এতিয়া চাওক আমি প্ৰথমতে গুগল প্লে ষ্টৰত আহিম আৰু ইয়াত সাৰ্চ বুটামটোৰ ওপৰত ক্লিক কৰি দিম সাৰ্চ বাৰডাৰত আমি লিখিম মাই LIC এপ আৰু চাওক এইটো মাই LIC এপ এনেকুৱা ধৰণে দেখা পাব এইটো ইনষ্টল কৰি লওক ইনষ্টল হোৱাৰ পাছত এটো আমি ওপেন কৰি দিম ওপেন হোৱাৰ পাছতে এনেকুৱা ধৰণে দেখা পোৱা যাব অকমান লোড লোৱাৰ পাছত এটো এনেকৈ আহিব ইয়াত আপুনি নেক্সট কৰি দিয়ক নেক্সট কৰি দিয়াৰ পাছত যদি আপুনি ইয়াৰ এলাৰ্ট বিলাক পাই থাকিব বিচাৰিছে টাৰ্ন অন এলাৰ্টস কৰি দিব পাৰে নহলে স্কিপ কৰি দিয়ক এতিয়া চাওক ইয়াত লগইন কৰিবলৈ কোৱা হৈছে লগইন নাওৰ ওপৰত ক্লিক কৰক লগইন নাওৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি ইয়াত মোবাইল নম্বৰ ইমেইল এড্ৰেছ বা পলিচি নম্বৰ যিকোনো এটা ইয়াত ভৰাব লাগিব যেটো কোনো এটা সিলেক্ট কৰি ভৰাব পাৰে যদি আপোনাৰ মোবাইল নম্বৰ আগতে LIC ডিজিটেলত আমি যেতিয়া কাম কৰিছিলো তেতিয়া মোবাইল নম্বৰ অলৰেডি ৰেজিষ্টাৰ্ড আছিল বা মোৰ পলিচিৰ লগতো ৰেজিষ্টাৰ্ড আছিল ইমেইল এড্ৰেছও ৰেজিষ্টাৰ্ড আছিল সেই কাৰণে মই মোবাইল নম্বৰ সিলেক্ট কৰিছো আপুনি পলিচি নম্বৰো ইয়াত সিলেক্ট কৰিব পাৰে এতিয়া মোবাইল নম্বৰটো ভৰাই ডেট অফ বাৰ্থ টো ইয়াত লিখিম আৰু allow LIC to send updates on WhatsApp যদি আপোনাৰ ইয়াৰ আপডেটছ লাগে তেতিয়া এটো সিলেক্ট কৰিব তাৰপিছত ৰিকুৱেষ্ট OTP কৰিব এতিয়া আমি ভৰাই লম চাওক এখিনি ভৰোৱাৰ পিছত ৰিকুৱেষ্ট ফৰ OTP ওপৰত ক্লিক কৰি দিছো তাৰ পিছত এটা OTP আমাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ যি দুটা আগৰ পৰা ৰেজিষ্টাৰ্ড আছিল পলিচিৰ লগত হেতু গুছি যাব মই এতিয়া সেই OTP টো ইয়াত ভৰাই লগইন কৰি দিছো OTP টো ভৰাই লগইন কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ 4টা ডিজিটৰ এমপিন বনাবলৈ কোৱা হৈছে লগইন এমপিন আপুনি দুটাতে এন্টাৰ এমপিন আৰু ৰি-এন্টাৰ এমপিনত আমি এইটো ভৰাই দিম এতিয়া এই দুটা ভৰাৰ পিছত সেট আপ এমপিনৰ ওপৰত ক্লিক কৰি দিম সেট আপ এমপিনৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ফিংগাৰপ্ৰিন্ট অথেন্টিকেশন যদি লাগে ফিংগাৰপ্ৰিন্ট অথেন্টিকেশন কৰি লওক আৰু নালাগিলে স্কিপ ফৰ নাও কৰি দিব এতিয়া চাওক ইয়াত আপোনাৰ আইডেন্টিটি ভেৰিফাই কৰিব লাগিব তাৰ কাৰণে আধাৰ নাম্বাৰ সিলেক্ট কৰিব লাগিব হেতু সিলেক্ট কৰক আৰু আই কনসেন্ট টু LIC এইটো সিলেক্ট কৰিব দুটা আমি সিলেক্ট কৰিলো এতিয়া প্ৰসিডৰ ওপৰত ক্লিক কৰি দিছো প্ৰসিডৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ভাৰ্চুৱেল আইডি বা আধাৰ নম্বৰটো ভৰাব লাগিব এতিয়া হেতু ভৰাই আই হেয়াৰবাই কনসেন্টৰ ওপৰত ক্লিক কৰিছো আৰু আপোনাক OTP টো কোড লাগে ইমেইল আৰু SMS দুটা লাগে যেটো সিলেক্ট কৰক বা SMS ৰ ওপৰত সিলেক্ট কৰি জেনাৰেট OTP ওপৰত ক্লিক কৰি দিয়ক এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব যেটো আধাৰ লগত লিংক আছে সেই OTP টো ইয়াত ভৰাওক আৰু ভ্যালিডেট OTP কৰি দিয়ক কৰি দিয়াৰ পাছতে আপোনাৰ নাম ডেট অফ বাৰ্থ এইবিলাক ইয়াত আহি যাব এবাৰ চেক কৰি লওক আৰু তলত আই এগ্ৰি টু LIC send all communication এই বক্সটোৰ ওপৰত ক্লিক কৰক আৰু কনফাৰ্ম কৰি দিয়ক confirm কৰাৰ পিছত your login details have been submitted for verification and will be updated shortly মানে আপোনাৰ যেটো ৰিকুৱেষ্ট আছে সেইটো সাবমিট হৈ গৈছে আৰু ৰেজিষ্টাৰো হৈ গলা এতিয়া আপুনি যদি গো হোমলৈ যায় আৰু লগইন কৰিব পাৰে এতিয়া আকৌ আগৰ নিচিনাকে LIC ডিজিটেলৰ নিচিনাকে আপুনি সকলো সুবিধা ইয়াত লাভ কৰিব পাৰিব আহি থকা ভিডিঅ'বিলাক মই প্ৰতিটো অপচনকে আলোচনা কৰিম